সামগুৰিৰ তেলিয়াগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত যুৱক আহত এজন পুনৰবাৰ জনাইছো সামগুৰিৰ তেলিয়াগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে থিতাতে নিহত হৈছে দুজন যুৱক আৰু আহত হৈছে এজন নিয়ন্ত্ৰণ হেৰুৱাই 127 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত খুন্দা মাৰি আন এখন ট্ৰাকত প্ৰচণ্ড খুন্দা এখন চাৰিচকীয়া বাহনৰ গুৱাহাটীৰ পৰা উজনি অভিমুখী ডিজায়াৰ বাহন আৰু যোৰহাটৰ পৰা নগাঁও অভিমুখী ট্ৰাকৰ মাজত সংঘটিত হয় এই পথ দুৰ্ঘটনাৰ ফলত AS01 FS 5676 নম্বৰৰ চাৰিচকীয়া বাহনখনৰ সন্মুখ ভাগ ভাঙি চুৰমাৰ হয় নিহত যুৱক দুজনৰ নাম মানৱ কলিতা আৰু দীপেন কলিতা আনহাতে সংকটজনক অৱস্থাত সমীৰণ কলিতা নামৰ আন এজন যুৱক তিনিওজনৰে ঘৰ নলবাৰী ঘগ্ৰাপাৰত বুলি জানিব পৰা গৈছে ঘটনাস্থলীত সামগুৰি আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত দুইখন বাহন উদ্ধাৰ কৰাৰ লগতে সংকটজনক অৱস্থাত থকা যুৱক দুজনক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে কি হৈছিল ইয়াত এখন ট্ৰাক এখন আহিছিল তোমাৰ যোৰহাটৰ পৰা আৰু কাৰখন আহিছিল গুৱাহাটীৰ পৰা আহি মানে কাৰখন উৰি আহি ট্ৰাকখনত মাৰি পাল্টি খাই গ'ল ডিভাইডাৰ পাৰ হৈ ডিভাইডাৰ পাৰ হৈ আহিছে তাৰপিছত কাৰখন মানে পাৰ হৈ যোৱাৰ লগে লগে দুজন মানুহ আছিল লগৰ স্পট ডেড আৰু ড্ৰাইভাৰজন আছিল ড্ৰাইভাৰজন তোমাৰ ওলাই 108 লৈ গ'ল তিনজন আছিল ট্ৰাকখনৰ কোনোবা লোক আহত হৈছে নেকি ট্ৰাকজনৰ দুজন আছিল নেকি নেদেখিলো গুচি গ'ল মেডিকেললৈ নিয়া হৈছে এতিয়া ঘটনাস্থলীত আৰক্ষী আহিছে তেওঁলোক আহিছে আহি মানে সহায় কৰি হেৰি কৰিছে ডেড বডি নিছে চিনি পোৱা হৈছে নেকি নাই চিনি পোৱা হোৱা নাই এতিয়ালৈকে